নমস্কাৰ বন্ধুসকল, মই প্ৰীতম সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোক সকলো কুশলে থাকিব পাৰে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো কুশলে আছোঁ। বন্ধুসকল, আমাৰ জীৱনৰ এনেকুৱা 5টা স্তম্ভ, যিকেইটা 5টা স্তম্ভ যদি আপুনি চিনি ল'ব পাৰে তেনেহ'লে আপোনালোকে আপোনালোকৰ জীৱনৰ প্ৰত্যেকটো কামত সফলতা পাব পাৰিব। প্ৰত্যেকটো দিশত কাম কৰোঁতে আপোনালোকে কেতিয়াও ডিমোটিভেটেড হৈ নাযায়, সদায় মোটিভেটেড হৈ থাকিব। যিটো কামতে হাত দিব সেইটোতে কৰি ভাল লাগিব, সেইটোৰ পৰা কিবা এটা শিকিব পাৰিব আৰু সেইটোতে সফলতা লাভ কৰিব। জানিবলৈ মন নাযায়নে এনেকুৱানো কোনকেইটা 5টা স্তম্ভ যিকেইটা নেকি পৃথিৱীৰ প্ৰায়খিনি ছাকচেছফুল মানুহে নিজৰ জীৱনত ব্যৱহাৰ কৰে, সেইকেইটা ফ'ল' কৰে, যাৰ দ্বাৰা তেওঁলোকে জীৱনত সদায় সফলতা লাভ কৰে, সদায় মটিভেটেড হৈ থাকে আৰু যিটো কামতে হাত নিদিয়ক কিয়নো তেওঁলোকক কোনেও ডিমোটিভেটেড কৰিবই নোৱাৰে। সদায় সুখেৰে তেওঁলোকে কামবিলাক কৰে। আমাৰ মাজত আকৌ ওলোটা প্ৰতিফলন ঘটে। প্ৰতিটো কামতে বিফলতাৰ মুখ দেখা পাওঁ, প্ৰতিটো কামতে বাধাৰ সৃষ্টি হয়, হতাশাৰ সৃষ্টি হয়, কঠোৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু এইবোৰৰ মাজত থাকি আমি ডিপ্ৰেশ্যনত গুচি যাওঁ। আমি যিটো কাম কৰোঁ সেই কামটোত আমি কেতিয়াও সফলতা লাভ কৰিব নোৱাৰোঁ। ভাল পোৱা হওক, আপোনাৰ জীৱনৰ বেলেগ কামেই হওক, যিয়ে নহওক কিয়নো কিছুমান নিয়মৰ ওপৰতে আপোনাৰ জীৱনটো পৰিচালিত হয়। যেতিয়াই কোনোবাই নিয়ম উলংঘা কৰিব তেতিয়া ক'ৰবাত নহয় ক'ৰবাত ব্যাঘাত জন্মিবই। সেইদৰে আপোনাৰ জীৱনৰ যিকেইটা নিয়ম আপুনি মানিব লাগে সেইকেইটা জানিয়ে হওক বা নজনাকৈ হওক যদি আপুনি মানি নচলে তেনেহ'লে আপুনিও কিছুমান ভাল দিন আশা কৰাটো মূৰ্খামিৰ বাহিৰে একো নহয়। গতিকে আজি মই শ্বেয়াৰ কৰিম আপোনালোকক এনেকুৱা 5টা নিয়মৰ বিষয়ে, যি 5টা নিয়মক আপুনি আপোনাৰ জীৱনটোৰ স্তম্ভ বুলি ক'ব পাৰে, যিটোৰ ওপৰত আপোনাৰ জীৱনটোত যদি খাৰা কৰিব পাৰে তেনেহ'লে বহুত বেছি সুন্দৰ হৈ পৰিব। গতিকে ভিডিঅ'টো যদি লাইক কৰা নাই তেনেহ'লে তলত যিটো লাইক বাটন আছে লগে লগে কৰি দিয়ক আৰু আপোনালোকৰ এটা এটা লাইকে মোক বহুত বেছি অনুপ্ৰাণিত কৰে, সেইবাবে মই আপোনালোকক লাইক কৰিবলৈ কওঁ, বেলেগ একো কথা নাথাকে। জীৱনৰ যিটো প্ৰথমটো স্তম্ভৰ কথা ক'বলৈ লৈছোঁ সেইটোক হৈ গ'ল লক্ষ্য, গ'ল বুলি কয়। লক্ষ্য বা গ'ল মানে এইটো নহয় যে আপুনি ডাঙৰ হৈ কি হ'ব আৰু এটা বিৰাট ডাঙৰ গ'ল লৈ লৈছে, আহিবলগীয়া দিনবোৰত আপুনি খুব কষ্ট কৰিব, লাইফত গৈ পেলাই একেবাৰে শেষত সেইটো এচিভ কৰিব, তেনেকুৱা নহয়। প্ৰত্যেকটো ঘটনাৰ এটা এটা গ'ল থাকে। হয়তো আপোনাৰ বৰ্তমান সময়ত এটা গ'ল হৈ আছে যে আপুনি ভাল ষ্টুডেণ্ট হ'ব লাগে, তাৰপিছত ভাল চাকৰি কৰাটো গ'ল হ'ব, তাৰপিছত ভাল এজন দেউতাক হোৱাটো, তাৰপিছত এজন ভাল ৰিটায়াৰ্ড বা সমাজৰ এজন সামাজিক ব্যক্তি হোৱাটো, তেনেধৰণে মানুহৰ গ'লবিলাক চেঞ্জ হৈ থাকে আৰু সেই গ'ল অনুপাতে আমিও কামবোৰ কৰিব লাগে। সেই গ'ল অনুপাতে আমি কিছুমান নিয়ম ফ'ল' কৰিব লাগে, তেতিয়াই আমাৰ জীৱনটো সুন্দৰ হৈ পৰে। হয়তো আপোনালোকে এষাৰ কথা শুনিবলৈ পাইছে, লক্ষ্যবিহীন জীৱনটো হৈ গ'ল বঠাবিহীন নাৱৰ দৰে, কেতিয়া ক'ত যাব ক'ত সোণা মাৰিব সেয়া কোনেও নাজানে। গতিকে আপোনাৰ জীৱনৰ যিটো প্ৰথম স্তম্ভ আপুনি খাৰা কৰিব লাগে সেইটো হৈ গ'ল আপোনাৰ এটা গ'ল থকা উচিত, আপোনাৰ এটা লক্ষ্য থকা উচিত। এই লক্ষ্যবিলাক আপোনালোকে কাগজত লিখি ৰাখিব, আপোনালোকৰ ডায়েৰীত লিখি ৰাখিব। ৰাতিপুৱা সদায় চাব, শোৱাৰ আগতে সদায় চাব যে আপুনি কিহৰ বাবে জীয়াই আছে আৰু কিটোৰ বাবে আপুনি কষ্ট কৰিব লাগিব। এনেকুৱা কৰিলে কি হ'ব, যেতিয়াই আপুনি আপোনাৰ গ'লটো মনত পেলাই থাকিব তেতিয়া সমাজত ঘটি থকা যিকোনো ঘটনা হওক লাগিলে, মানুহৰ কথা বতৰা হওক লাগিলে, আপোনাৰ সন্মুখত চলি থকা যিকোনো বাধায়ো আপোনাক কেতিয়াও ডিমোটিভেটেড কৰিব নোৱাৰে, সদায় আপোনাক শক্তি দি থাকিব। সেইটোৱে হৈ গ'ল আপোনাৰ সেই ডায়েৰীখনত লিখি থোৱা আপোনাৰ গ'লটো। আগবাঢ়ো 2 নম্বৰ স্তম্ভটোলৈ। আপুনি গ'ল লিখি ল'লে, বঢ়িয়া কাম কৰিলে। আপুনি লাইফত কি হ'ব, কেনেকৈ হ'ব, এই সকলোবিলাক আপোনাৰ ক্লিয়াৰ হৈছে। আপুনি কিহৰ বাবে জীয়াই আছে এই কথাটো আপুনি গম পায়। কিন্তু আমি এটা কথা জানো, আমাৰ জীৱনটো দুদিনীয়া। আমাৰ জীৱনত নিৰ্দিষ্ট কিছুমান সময় থাকে, 50 বছৰ, 60 বছৰ, 100 বছৰ। হাৰ্ডলি এইটো বয়সত এইটোৰ জেনেৰেশ্যনৰ মানুহে 60ৰ পৰা 70 বছৰহে জীয়াই থাকিব পাৰে বুলি গৱেষণা কৰি কৈ দিছে। ডেট মিনছ আপোনাৰ গ'লটো অকল ল'লেই নহ'ব, সেই গ'লটো এচিভ কৰিবৰ বাবে আপোনাক এটা নিৰ্দিষ্ট টাইমিঙৰ প্ৰয়োজন হ'ব। লাগিলে সেয়া আপোনাৰ ভাল পোৱা হওক, লাগিলে সেয়া চাকৰি বিচৰা হওক, লাগিলে সেয়া আপোনাৰ বিজনেছ হওক, প্ৰতিটো কামৰ এটা নিৰ্দিষ্ট টাইমিং চালি জাৰি চাই আপুনি মনত বান্ধি ল'ব লাগিব। আপুনি সেই গ'লটোৰ কিনাৰত লিখিব লাগিব যে সেই গ'লটো আপুনি কেতিয়া এচিভ কৰিব লাগিব, কাৰণ প্ৰত্যেকটো গ'লৰ এটা নিৰ্দিষ্ট টাইম থাকে। চাকৰি যদি আপোনাৰ গ'ল হয়, আপুনি বুঢ়া বয়সত চাকৰি কেতিয়াও পাব নোৱাৰে। চাকৰি পোৱাৰ বয়স আপোনালোকে ভালকৈয়ে জানে। যদি কাৰোবাক ভাল পাই আছে, তেখেতক আপোন কৰিব লাগে, তেনেহ'লে আপোনালোকে 50-60 বছৰত আপোন কৰিবলৈ চালে নহ'ব। সময় থাকোঁতে আপোন কৰিব লাগিব, নহ'লে তেওঁ বেলেগৰ হৈ গুচি যাব। ঠিক তেনেকৈ প্ৰত্যেকটো লক্ষ্যৰ আঁৰত এটা এটা টাইমিং থাকে। সেই টাইমিংটো আপোনালোকৰ ক্লিয়াৰ থাকিব লাগিব। সেই টাইমিংটো আপোনালোকে কেলকুলেশ্যন কৰি লিখিব লাগিব যে আপোনাৰ যিটো গ'ল হয় সেই গ'লটো আপুনি কিমান সময়ৰ মূৰত এচিভ কৰিব। কাৰণ যেতিয়ালৈকে আপুনি টাইমিং নিলিখে তেতিয়ালৈকে আপুনি দিনবোৰ, আপোনাৰ সময়বোৰ এনেই পঠিয়াই থাকিব। যেনেকৈ আমাৰ ভাল পোৱাত হয়, ভাল পাই আছোঁ, দিন গৈ আছে, ভাল পাই আছোঁ, দিন গৈ আছে, এদিন
বেলেগলৈ বিয়া হৈ গুচি যায়, আমি কান্দোতে যায়। ৰিজনটো হৈ গ'ল আমাৰ কোনো টাইমিং নাছিলে, আমি নাজানো যে কেতিয়া আমি কি কৰিব লাগিব, কিমান সময়ৰ ভিতৰত কৰিব লাগিব। চাকৰি ওলাই থাকে, এপ্লাই কৰি থাকোঁ, লগৰবোৰে পাই থাকে, এটা সময়ত চাকৰি বয়স গুচি যায়, আমি বিনা চাকৰিত বেকাৰ হৈ জীৱন কটাবলগীয়া হয়। কাৰণ আমি নাজানো যে আমাৰ টাইমিংটো কিমান হ'ব লাগিছিলে আৰু সেই টাইমিংটো আমাৰ ওচৰত নথকাৰ বাবে আমি মুখ থেকে খাবলগীয়া হয়। 3 নম্বৰ যিটো স্তম্ভ সেইটোক কয় আইডিয়া। আইডিয়া মানে চিম কাৰ্ড আইডিয়াৰ কথা কোৱা নাই, যিটো চিম কাৰ্ডত আপুনি ৰিচাৰ্জ কৰি ফোন কৰিব পাৰে। এক আইডিয়া বদল দে আপকি দুনিয়া। মই কৈ আছোঁ আপোনাৰ নিজৰ আইডিয়াসমূহৰ বিষয়ে। আপুনি যিটো গ'ল বাছি লৈছে, যিখিনি নিৰ্দিষ্ট টাইমিং বাছি লৈছে, সেই টাইমিংখিনিৰ ভিতৰত আপুনি কেনেধৰণে কাম কৰিব লাগিব, সেই গ'লটোক এচিভ কৰিবৰ বাবে আপুনি কিমান কষ্ট কৰিব লাগিব, এই সমূহ আইডিয়া আপোনাৰ ওচৰত থাকিব লাগিব। আপোনাৰ মেণ্টেল ছেটআপ কেনেকুৱা হ'ব লাগিব, আপোনাৰ বডি কেনেকুৱা হ'ব লাগিব, আপোনাৰ বেকগ্ৰাউণ্ড কেনেকুৱা হ'ব লাগিব, আপোনাৰ হেল্থ কেনেকুৱা হ'ব লাগিব, আপোনাৰ প্ৰফেশ্যন কেনেকুৱা হ'ব লাগিব, এই সকলোবিলাক আইডিয়া আপোনাৰ থাকিব লাগিব। যিকোনো এটা কামত যাওঁতে আপুনি যদি লক্ষ্য বান্ধি লৈছে আৰু সেই কামটোৰ ওপৰত যদি কোনো ধৰণৰ আইডিয়া আপোনাৰ নাথাকে, তেনেহ'লে আপুনি সেই কামটোত ফেইল হোৱাটো স্বাভাৱিক কথা। গতিকে যিটো আপোনাৰ লক্ষ্য বান্ধি লৈছে, সেই লক্ষ্যটোৰ লগত আপুনি যেতিয়া টাইম এটা ঠিক কৰিব, তাৰ লগতে আপুনি এটা কাম কৰিব লাগিব, সেইটো হৈ গ'ল সেইখিনিৰ ভিতৰত আপোনাৰ নিজকে তথ্য যোগাৰ কৰিব লাগিব। সেইখিনিৰ ওপৰত আপোনাৰ আইডিয়া লাগিব যে কি হয়, কেনেকৈ হয়, কি কি লাগিব, কি কি নালাগিব, কেনেকৈ কৰিব পাৰি, কেনেকৈ কৰিব নোৱাৰি, এই সকলোবোৰ আইডিয়া আপোনাৰ থাকিব লাগিব। যিটো নথকাৰ বাবে মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে, মানুহে জীৱনত একো কৰিব নোৱাৰে। আগবাঢ়ো 4 নম্বৰ স্তম্ভটোলৈ। এই স্তম্ভটোক কোৱা হয় প্লেনিং। বন্ধুসকল, আপোনালোকে এটা কথা খুব ভালকৈ জানে, বিজনেছ হওক, আপোনাৰ যিকোনো কাম হওক, আপোনাৰ সৰু এটা এক্সাম হওক, আপোনাৰ জীৱনত দৈনন্দিন কৰি থকা এটা সৰু কিবা কামেই হওক, লাগিলে উইদাউট প্লেনিঙত আপুনি একো কৰিব নোৱাৰে। যদি আপুনি ক'ৰবালৈ ওলাই গুচি গৈছে, একো প্লেনিং নোহোৱাকৈ আপুনি দিল্লী ফুৰিবলৈ গুচি যায়, তেনেহ'লে আপুনিও নাজানে কিমান টকা লাগিব, কি লাগিব, ক'ত যাব লাগিব, কোনো প্লেনিং নোহোৱাকৈ যদি আপুনি ওলাই যায়, হয়তো আপুনি দিল্লী পোৱাৰ আগতে গুচি আহিব লগাও হ'ব পাৰে। কিন্তু যদি আপোনাৰ হাতত প্লেনিং থাকে, কেতিয়া যাব, ক'ত উঠিব, ক'ত নামিব, ক'ত বেয়া জেগা আছে, ক'ত ভাল জেগা আছে, ক'ত আপুনি সাৱধান হ'ব লাগিব, ক'ত আপুনি সাৱধান নহ'লেও চলি যাব, এই সকলোবিলাক তথ্য আপোনাৰ ওচৰত থাকিব লাগিব। এই সকলোবিলাক প্লেনিং আপুনি কৰি ৰাখিব লাগিব। তেতিয়াহে আপুনি জীৱনত আপোনাৰ গন্তব্য স্থান পাবগৈ, যিটো আমাৰ মেক্সিমাম মানুহে নকৰে। সব ক্লিয়াৰ হৈ যায়, ডাঙৰ হৈ কি হ'ব, কি নকৰিব, কি কৰিব, সব ক্লিয়াৰ হৈ যায়। ইভেন বহুতেতো টাইমিং বান্ধি লয়, গমো পাই যে ইমান বছৰৰ ভিতৰত মই কৰিব লাগিব, কিন্তু তেওঁলোকৰ কোনো ধৰণৰ প্লেনিং নাথাকে আৰু সেইটোৱে তেওঁলোকক মুখ থেকেচা খুৱায়। গতিকে চেষ্টা কৰিব যে আপোনালোকৰ হাতত এটা ব্লুপ্ৰিণ্ট থাকিব লাগিব। যিটো কামত আপোনালোকে আগবাঢ়িছে, সেই কামটোৰ এটা ব্লুপ্ৰিণ্ট, কেনেকৈ কৰিব, কিয় কৰিব, ক'ত কৰিব, কোনে হেল্প কৰিব, কোনে নকৰিব, বিপদ আহিব লগা আছে নি, বিপদ আহিলে কি কৰিব, যদি বিপদ নাহে তেতিয়া কি কৰিব, এই সমূহ প্লেনিং আপোনাৰ ৰেডি থাকিব লাগিব। তেতিয়াহে আপুনি আপোনাৰ যিকোনো কামত সফল হ'ব পাৰিব। এইটো মই মোৰ আজি 25 বছৰ জোৰা এক্সপিৰিয়েঞ্চত আপোনাক মই কৈ আছোঁ যে প্লেনিং নোহোৱাকৈ যদি আপুনি কিবা এটা কাম কৰিবলৈ লয়, তেনেহ'লে কেতিয়াও আপুনি ছাকচেছ এচিভ কৰিব নোৱাৰে, সদায় আপুনি ফেইলিয়াৰ মুখামুখি হ'ব লাগিব। গতিকে চেষ্টা কৰক যাতে আপোনাৰ হাতত এটা ব্লুপ্ৰিণ্ট সদায় ৰেডি থাকে। 5 নম্বৰ যিটো স্তম্ভৰ কথা কৈ আছোঁ জীৱনৰ, এই স্তম্ভটো সেইটো স্তম্ভ, যিটো স্তম্ভ যদি আপোনালোকে খাৰা কৰি নুতুলে, যিটো স্তম্ভৰ ওপৰত যদি আপোনালোকে জীৱনটো পৰিৱৰ্তন কৰিব নিবিচাৰে, স্থাপিত কৰিব নিবিচাৰে, তেনেহ'লে এই বাকী 4টা যিকেইটা কৈ গ'লোঁ, সেইকেইটাৰ কোনো ভেলু নাথাকে। সেইটো হৈ গ'ল লাৰ্ণ ফ্ৰম ইয়'ৰ মিষ্টেক্স। আপুনি যিমানেই ডাঙৰ গ'ল নাৰাখক কিয়, যিমানেই টাইমিং নকৰক, যিমানেই প্লেনিং নকৰক, যিমানেই ভাল আইডিয়া নাথাকক কিয়, প্ৰতিজন মানুহেই তেওঁলোকৰ জীৱনত সদায় প্ৰথমবাৰ বিফলে হোৱা দেখা যায়। কেতিয়াবা লাকিলি 2-এজন মানুহে যদি সফলতা পাই যায়, মেক্সিমাম মানুহে নিজৰ জীৱনত প্ৰথম কামটোত সদায় বিফল হয় আৰু বিফলতাৰ সন্মুখীনেই হোৱা দেখা যায়। আৰু সেই ভুলটোৰ পুনৰাবৃত্তি তেওঁ কেইবাবাৰো কৰে। কিন্তু যিসকল পৃথিৱীৰ ছাকচেছফুল ব্যক্তি আছে, সেই ব্যক্তিসকলে বাৰে প্ৰতি ভুল কৰাৰ পাছত তেওঁলোকৰ জীৱনৰ সেই বিশেষ ভুলকেইটাৰ পৰা সদায় কিবা এটা শিকে আৰু জীৱনত সদায় আগুৱাই যায়। সেইবাবে মই সদায় কওঁ যে আপুনি আপোনাৰ ভুলৰ পৰা শিকক আৰু আপোনাৰ জীৱনত আগুৱাই যাওক। যদিহে আপুনি এই কথাটো নিশিকে, আপোনাৰ ভুলৰ পৰা যদি শিকিব নিবিচাৰে, এই হেবিটটো যদি আপোনাৰ গাত নানে, এই নিয়মটো যদি ফ'ল' নকৰে, তেনেহ'লে বাকী 4টা স্তম্ভৰ যিকেইটা ক'লোঁ, আইডিয়া, প্লেনিং, টাইমিং, গ'ল, এইকেইটাৰ কোনো ভেলু নাথাকিব। কাৰণ আপুনি আপোনাৰ জীৱনত ফেইল হ'বই আৰু ফেইল হোৱাৰ পিছত আপুনি তাৰ পৰা শিকিবই লাগিব। ময়ো জীৱনত বহুবাৰ ফেইল হৈছোঁ। আজি গাড়ী কেয়াৰ নামৰ আমাৰ প্ৰতিষ্ঠানটো 3 বছৰ লাগিলে খাৰা কৰিবৰ কাৰণে। এই 3 বছৰত হয়তো আপোনালোকে ভাবিব নোৱাৰাকৈ আমি ফেইল হৈছোঁ, কিন্তু তাৰ পাছতো আমি এই বিজনেছটো এৰি দিয়া নাছিলোঁ। এই প্ৰতিষ্ঠানটো আমি গঢ় দিবলৈ
মনে প্ৰাণে চেষ্টা কৰিছিলোঁ প্ৰতিবাৰৰ ভুলৰ পৰা শিকিছিলোঁ ইউটিউব চেনেল যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ বহুত ভুল হৈ গৈছিলে ফেইল হৈ গৈছিলোঁ কিন্তু ফেইলৰ পিছতো আমি শিকিবলৈ চেষ্টা কৰিছিলোঁ বাৰে প্ৰতি যিটো ভুল হৈছিলে সেই ভুলটোৰ পৰা কিবা এটা শিকিব চেষ্টা কৰিছিলোঁ যাৰ কাৰণে আজি মই ইমানখিনি লাভ কৰিব পাৰিছোঁ গতিকে সদায় মনত ৰাখিব জীৱনত যেতিয়াই কিবা এটা ভুল হ'ব সেই ভুলটোৰ পৰা সদায় শিকক আৰু সেই যিখিনি শিকিলে সেই জ্ঞানখিনিক লৈ আপুনি জীৱনত আগুৱাই যাওক সেই ভুলটো দ্বিতীয়বাৰ কাৰণে কেতিয়াও নকৰিব মনত ৰাখিব জীৱনৰ এনেকুৱা 5টা স্তম্ভ মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ যি 5টা স্তম্ভ যদি আপোনাৰ নাথাকে তেনেহ'লে আপুনি আপোনাৰ জীৱনত কেতিয়াও ভাল কিবা এটা হোৱাটো আশা কৰিব নোৱাৰে ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব চেনেলত নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব মই সদায় এনেকুৱা কিছুমান ভিডিঅ' আপোনালোকক দি যাওঁ যিবিলাক ভিডিঅ'য়ে আপোনাৰ মনটো যোগাত্মক কৰাৰ লগতে আপোনাৰ জীৱনত আগবাঢ়িবলৈ কিছুমান সৰু সৰু আইডিয়া আপোনাক দিব মই প্ৰীতমে আজিলৈ বিদায় লৈছোঁ তেতিয়ালৈকে চাই থাকক PS এছপায়াৰিং ফিল্মছ ধন্যবাদ জয় অসম জীৱন জিন্দাবাদ